এই মুহূৰ্তত জনাইছোঁ এটা ব্ৰেকিং নিউজ। বন্যপ্ৰাণীৰ ৰম্যভূমিত পৰিণত হৈছে কলিয়াবৰ। এইবাৰ কলিয়াবৰৰ গাড়ীকুৰি পথাৰত বনৰীয়া মহৰ মুক্ত বিচৰণ। দুটাকৈ বনৰীয়া মহৰ মুক্ত বিচৰণত শংকিত গাড়ীকুৰি গাঁৱৰ লোকসকল। স্থানীয় লোকে খবৰ দিয়াত উপস্থিত হয় জখলামতা খণ্ড বন বিষয়াসহ বনকৰ্মী দল। বন বিষয়াই জনোৱা অনুসৰি উক্ত মহ দুটা কোনোবা খুঁটিৰ পৰা আঁতৰি অহা ঘৰচীয়া মহ হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। পৰৱৰ্তী সময়ত মহ দুটা পথাৰখনৰ পৰা আঁতৰি যোৱাত স্বস্তিৰ নিশ্বাস এৰিছে গাঁওবাসীয়ে। আমি এতিয়া ইয়াত ইমান জনসমাগম, গোটেই বিজি ৰাস্তা, গতিকে এতিয়া কোনো ধৰণৰ ষ্টেপ লোৱা নাই। আমি আন্ধাৰ হওক এতিয়া মহকেইটা আমি নিৰ্দিষ্ট দিশত পঠাবলৈ চেষ্টা কৰিম। আহিছে বুলি নাজানো যে এইটো খুঁটিৰ মহৰ নিচিনা লাগিছে। অলপ মহ ওলাইছে হেৰি পঁইতাখোৱা পথাৰত, আমি তাকে চাই আছোঁ। কেতিয়া আহিছিলে মহটো? এতিয়া মানে 3টামানত আহিছে নেকি ইয়ালৈ। গাড়ীগুৰি পথাৰ পঁইতাখোৱা। ৰাইজে তাকে চাই আছে। ফৰেষ্টৰ মানুহ আহিছে, খেদা নাই, খেদিম বুলি কৈছে অলপ সন্ধিয়া। নিউজ ডেস্ক ৰিপৰ্ট NE এক্সপ্ৰেছ।